UPPLৰ নেতাৰ ঘৰত টকাৰ উজান টকাৰ ওপৰত বহিছে টকাৰ ওপৰত শুইছে UPPLৰ নেতাই তাকে চাই মুখ্যমন্ত্ৰীৰ পৰামৰ্শ সাংবাদিকলৈ এইবোৰত আপোনালোকে নজৰ দিব নালাগে নিৰ্বাচনৰ সময়ত টকাৰ মুকলি বিতৰণত নামিছে নেকি শাসক পক্ষ ব্যৱস্থা লবনে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনে প্ৰতিবেদনৰ আৰম্ভণিতেই দেখুৱাই লৈছো কেইদিনমানৰ পূৰ্বৰ এখন ভাইৰেল ফটো এইখন ফটোক লৈ এবাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰণ এই ফটোত দেখা এইগৰাকী বেঞ্জামিন বসুমতাৰী আছিল বিজেপিৰ মিত্ৰদল UPPLৰ সদস্য টকাৰ বান্দিলৰ ওপৰত খোৱা বেঞ্জামিন বসুমতাৰীৰ প্ৰসংগত এবাৰ মুখ্যমন্ত্ৰীয়ে কৈছে বেঞ্জামিনে শুইছিল 10 টকীয়া নোটৰ ওপৰত গোটেই টকাখিনি হিচাপ কৰিলে নোলাব 5000 টকাও কৰবা 10 টকা এটা কোনোবাই পুৰণা 10 টকা নোট এটা ললে হিনো কি কৰিব সেই কাৰণে এটা বেঞ্জামিনৰ নিউজটো গোটেই ভাৰতত যাব পাৰে নেকি এটা 10 টকা নোট এটা লৈ শুই আছে বেচেৰাই গোটেই নোটখিনি গন্তি কৰিলে 5000 টকাও নহয় এইটোকে সেনসেশনাল জার্নালিজম কৰাৰ প্ৰয়োজন নাথাকে বেঞ্জামিন বসুমতাৰীয়ে 10 টকীয়া নোটত শুইছিল নে 500 টকীয়া নোটৰ বান্দিলত শুইছিল হেয়া ৰাইজে দেখিছে কিন্তু এবাৰ টকাৰ বান্দিলৰ হৈতে পুনৰ ভাইৰেল হ'ল আন এগৰাকী UPPL নেতাৰ ফটো নিৰ্বাচনৰ সময়ত টকাৰ উজান উঠিছে UPPLৰ নেতাৰ ঘৰত UPPL নেতাৰ ঘৰৰ মজিয়াত টকা বেগতো টকা 500 টকীয়া নোটৰ বান্দিলত শুইছে UPPLৰ নেতাই টকাৰ বান্দিল লগত লৈ ফটো উঠিছে প্ৰমোদ বড়োৰে ঘনিষ্ঠ UPPL নেতাই ভাইৰেল ফটোক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া এয়া 500 টকীয়া নোটৰ অসংখ্য বান্দিলৰ লগত UPPL নেতাৰ ফটো জানিব পৰা মতে এইগৰাকী UPPL নেতাৰ নাম এন্টনি নাৰ্জাৰী BTR প্ৰমুখ প্ৰমোদ বড়োৰেও ঘনিষ্ঠ এইসমূহ ফটোই প্ৰমাণ কৰে প্ৰমোদ বড়োৰে এন্টনি নাৰ্জাৰীৰ ঘনিষ্ঠতা আৰু হেইজন এন্টনি নাৰ্জাৰীয়ে টকাৰ বান্দিলত আৰাম কৰা দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ভাইৰেল ফটোক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে BPFে ইতিমধ্যে UPPL নেতাৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে নিৰ্বাচনৰ সময়ত বিজেপিৰ মিত্ৰদল UPPL নেতাৰ ঘৰত কোৰ পৰা উঠিছে টকাৰ উজান নিৰ্বাচনত সাধাৰণ জনতাৰ মাজত বিতৰণ কৰা হৈছে নেকি এই সমূহ টকা শাসক পক্ষৰ হৈ নিৰ্বাচনত বিতৰণ কৰিবলৈকে এইদৰে বান্দিলে 500 টকীয়া নোট সাজু কৰি ৰখা হৈছে নেকি UPPL নেতাৰ ঘৰত এই প্ৰশ্নকে সুধিবলৈ যাওঁতে এইবাৰ মুখ্যমন্ত্ৰীৰ উত্তৰ এইবোৰ কথাত নজৰ নিদিব স্যার উদালগুৰিত বেঞ্জামিন বসুমতাৰীৰ ঘৰত টকাৰ বিচনা হৈছিল আজি এন্টনি নাৰ্জাৰী এইবিলাক এনেকুৱা আপোনালোকে জানে যে কিছুমান জনজাতীয় লোকসকলৰ কিছুমান নিজা চিন্তাধাৰা থাকে সেইবিলাকত বৰ বেছি আমি নজৰ ৰাখিব নালাগে উল্লেখ্য যে ইয়াৰ পূৰ্বেও UPPLৰ নেতাৰ টকাৰ ওপৰত খোৱা ফটো ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত টকাৰ বান্দিলৰ ওপৰত শুই ফটো শ্বেয়াৰ কৰিছিল UPPL নেতা বেঞ্জামিন বসুমতাৰীয়ে উদালগুৰি জিলাৰ উদালগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত তথা হৰিশিঙা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভৈৰাগুৰি ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটিৰ অধ্যক্ষৰ দায়িত্বত আছিল বেঞ্জামিন বসুমতাৰী অৱশ্যে বেঞ্জামিন বসুমতাৰীক দলৰ পৰা তাৰ পূৰ্বেই বহিষ্কাৰ কৰা বুলি সাফাই গাইছিল UPPLে কিন্তু বেঞ্জামিন বসুমতাৰীৰ বিৰুদ্ধে অবাধ দুৰ্নীতি আৰু ধন আত্মসাতৰ অভিযোগো উত্থাপন হৈ আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু MGNৰেগা আঁচনিৰ বাবে বেঞ্জামিন বসুমতাৰী হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে বেঞ্জামিন বসুমতাৰীৰ পাছত নিৰ্বাচনৰ সময়ত এবাৰ টকাৰ দাবানলত দেখা গ'ল আন এগৰাকী UPPL নেতা এন্টনি নাৰ্জাৰীক প্ৰশ্ন এটাই নিৰ্বাচনৰ বতৰত বান্দিলে টকা কোৰ পৰা আহিল UPPL নেতাৰ ঘৰলৈ বান্দিলে টকা লৈ অনা হৈছে নেকি ভোটাৰৰ মাজত বিতৰণ কৰিবলৈ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট